Hi, Sagar classes at UMRRO তোমার সমূহ শিক্ষার্থী অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি HS ফাৰ্ষ্ট ইয়াৰৰ ফাইনেলৰ প্ৰশ্ন আলোচনা কৰিছোঁ। কিমান চনৰ 2019 চনৰ ফাইনেলৰ প্ৰশ্ন আলোচনা কৰি আছোঁ আমি আৰু সলভ কৰি আছোঁ। চাওয়া এইটো কি আছে HS ফাৰ্ষ্ট ইয়াৰৰ 2019 চনৰ মেথছখনৰ 11 নম্বৰ কুৱেশ্যনৰ অপশ্যন নম্বৰ 3 কি কৈছে যে put any two of the following 3 নম্বৰ অপশ্যন অৰ্থাৎ আমাৰ 1 নম্বৰ 2 নম্বৰ টোটালি আমাৰ কমপ্লিট হৈ গৈছে। এইবাৰ আমাৰ 3 নম্বৰ অপশ্যন আহিছে কি আছে যে sin a plus cos a equal √2 cos bracket 45 degree minus a এই প্ৰশ্নটো দিয়া আছে আমাৰ লেফট সাইডে আছে sin a plus cos a দিয়া আছে আৰু ৰাইট সাইডে আছে কি আছে √2 cos bracket 45 degree minus a দিয়া আছে। গতি এই ম্যাথছটো আমি কেনেধৰণে সলভ কৰিম কিমান ইজি প্ৰশ্নত সলভ কৰিব পাৰিম আৰু কেনেকৈ আমি 2 ভিতৰত 2 নম্বৰ ল'ব পাৰিম চাও আহা। এতিয়া আমাৰ এই ম্যাথছটো আছে এইটো লেফট সাইড আছে sin a plus cos a এইটো লেফট সাইড আৰু আমাৰ ৰাইট সাইডটো আছে কি যে √2 cos bracket ফার্স্ট ব্র্যাকেট 45 ডিগ্রি মাইনাস a অর্থাৎ আমি রাইট সাইড টু ম্যাচ কৰিম আমি রাইট সাইড টু লৈ আমি লেফট সাইড কৰিম আৰু ৰাইট হ্যান্ড সাইডে কৰিম এতিয়া দেখিব ৰাইট হ্যান্ড সাইড RHS ৰাইট হ্যান্ড সাইড ওকে রাইট হ্যান্ড সাইড লোৱাৰ লগে আমাৰ কি আছে ৰাইট হ্যান্ড সাইড √2 আছে ওকে √2 cos ব্র্যাকেট 45 ডিগ্রি মাইনাস এটা আমাৰ ৰাইট হ্যান্ড সাইড সাইডৰ হেলো এতিয়া আমি কৰিম কি যে ইয়াত √2 লিখি দিয়া √2 যেতিয়া আমি লিখি দিম ওকে √2 লিখি দিয়াৰ ইয়াত আমাৰ থাৰ্ড ব্র্যাকেট দিল থাৰ্ড ব্র্যাকেট দিয়াৰ লগে আমাৰ ফৰ্মুলা ব্যৱহাৰ কৰিম কি ফৰ্মুলা আছে cos ইয়াত লিখিম যে cos 45 ডিগ্রি 45 ডট প্ৰডাক্ট cos a প্লাস নেক্সট আমি কি কৰিম যে sin 45 ডিগ্রি ডট প্ৰডাক্ট sin a ওকে sin ক্লিয়াৰ কমপ্লিট। এতিয়া আমি কৰিম কি যে ইয়াত এই √2 লিখিম ওকে এই √2 লিখাৰ লগে লগে cos 45 ৰ ভ্যালু কি যে cos 45 ৰ অৰ্থাৎ cos 45 ডিগ্ৰী ভ্যালু হ'ল 1/√2 লিখি দিম আৰু ইয়াত কি লিখি দিম এটো cos a লিখি দিম প্লাস sin 45 ৰ ডিগ্ৰী ভ্যালু কি হ'ব সেই প্ৰসেস এটো 1/√2 হ'ব 1/√2 লিখি দিল আৰু ইয়াত কি লিখিম আমি sin a লিখিম ক্লিয়াৰ ইয়াত আমাৰ একো অসুবিধা নাই ওকে ইয়াত আমি লিখিম কি √2 লিখিম ইনটু চাবা ইয়াত কি আছে চাও যে 1√2 প্লাস 1√2 অৰ্থাৎ দুটাই 1/√2 আছে কমন আনিম আমি ইয়াত আমি কি লইম কমন লইম 1/√2 আৰু কমন লইম ক্লিয়াৰ ইয়াত আমি ব্র্যাকেট লিখি দিম যে cos a প্লাস sin a ওকে cos a প্লাস sin a এই √2 আৰু এই √2 কাটা গ'ল থাকি গ'ল কি আমাৰ cos a প্লাস sin গতি আমাৰ লেফট সাইড হৈ গ'ল ইকুয়াল কি হ'ব লেফট হ্যান্ড সাইড ক্লিয়াৰ এইটোৱে হ'ল আমাৰ 2019 চনৰ 11 নম্বৰৰ 3 নম্বৰ অপচনটো যদি এই ধৰণে ম্যাথছ আমি সলভ কৰিব পাৰো তেতিয়া পৰীক্ষাত আমি 2 নম্বৰ ভিতৰত 2 নম্বৰ নিশ্চয় ল'ব পাৰিম। থ্যাংক ইউ।